বাবা বাবা উঠিছনে বাবা আ বাবা বাবা উঠছোন হ'ব দে উঠছোন বাবা মা হ'ব দে না মোক বেলি আহি মূৰৰ ওপৰ পালেহি তই এতিয়ালৈকে শুই আছ উঠছোন উঠিছো কই এতিয়া ক'ত ঘৰা ঘৰ কাটিব লাগে ক বল মই চাহ দিছো চাহ খাওঁ চাহ ৰাতিপুৱাই পুৱাই মই কি চাহ খাম নেকি মা তই যে কি গছত গৰু উঠা কথা ক নহয় নহলে মই মোৰ যোগাৰ আনিয়ে থৈ দিছো কালি ৰাতি বেছি হৈ গ'ল এইটো ৰৈ গ'ল সেইকাৰণে আনি মোৰ লগতে থৈ দিছো পটাপট খাই শেষ কৰিব লাগে নহলে ৰাজাহঁত আহি গোটে খাই দিব মই খাবই নাপাম ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল মদ 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 এই মদ সোপা খাই তই নিজকে শেষ কৰি আছ বাবা তোৰ লিভাৰ ফাটি মৰিবি কেতিয়াবা মোৰ বুজি নাপায় ঘৰখন শেষ কৰি দিছে ঐ মা আৰে ইমান জলদি নমৰো ৰ মোৰ জীয়াই থকাৰ 2 নম্বৰ কাৰণেই হৈছে এইটো আৰু 1 নম্বৰটো হৈছে ভাতবাৰী মই মাতি আছো তই কলেজত যাবা হলেও তই কিতাপৰ আগত বহি আছা নহবা মই ইমান মাষ্টৰ নিৰ্মাক যৌ ভাত খাই তই নহলেও মা মোৰ বহুত সপোন আছে আৰু সেই সপোনবোৰ মই পূৰণ কৰিবই লাগিব কৰিবি আগে ভাত খাই যা গৈ আছো কাজল ঐ কাজল আরে রসুন মোৰ মাতটো শুনিছোন তুই বুলেট ট্ৰেইন যোৱা দি পলাইছ কিয় তোৰ লাজ নাথাকিল বুলি মোৰ নাই বুলি ভাবিছ নেকি তোৰ লগত ইয়াত কোনোবাই দেখিলে বৰ বেয়া কথা হ'ব মই যাওঁ আরে রসুন ঐ মই কি ইমানে বেয়া নেকি হা বহুত বেয়া এই গোটেই অঞ্চলতে তই মদাহী ভাঙুৰি বুলি ফেমাস হ'ব বাৰু কিন্তু এই গোটেই অঞ্চলতে তই মোৰ ফিউচাৰ ৱাইফ বুলি ফেমাস কোন মই মৰি যাম কিন্তু তথাপিও তোৰ নিচিনা এটা ডিঙিটো লমাই গোটেই জীৱনটো ধ্বংস নকৰো যা যা আজিও পলায়ে যা তই মোৰ ওচৰৰ পৰা চালা একবাৰ মৰমতটো কৈ চাব পাৰ কি ঠিক এই বেয়া বস্তুবোৰ সদায়ৰ কাৰণে এৰি গোটেই জীৱনটোৰ শুশ্ৰূষাহে কৰি থাকো কিজানি কল্পনা কল্পনা বাইদেউ বা বহুত দিন নাছিল দেখোন নাচলো ৰবা মই আপাত তাকে দিছিলো আছে না তাহো ভালে আছে দা ভগৱানৰ কৃপাত বৈদেদে ভালে আছে আছে হে বিনীতা তোক লাগি বেয়াই লাগে হা কিয় হে সৰুতে আপাটো পঢ়াত ইমান ভাল আছিল ভাবছিলো তাইৰ মস্ত সুখ হব এতিয়া ডাঙৰ হৈ মদ পানী খাই তাইক দুখৰ উপৰি দুখে দি আছে হৈ দিয়ক চলিটো চকুৰ আগতে ধ্বংস হৈ গেল নাখোৱা বস্তু আকোৱে নাই সি চব বস্তুৱে খায় এই লগ সংগৰ পাই হৈছে সেয়েতো মা মা ৰ গৈছো কি হলো মা বৰকৈ ভোক লাগিছে কি বনাইছো যা লৈ আছো দালি আৰু আলু পিটিকা হা দালি আৰু আলু পিটিকা সদায় সদায় জাবৰ বিলাক খাই থাকিব পাৰি নেকি ভাল বস্তু খুৱাবলৈ তই মাছে মঙহে এগাল মান বজাৰ কৰি থৈছ নহয় তোৰ কাৰণে কতো ওলাই যাব নোৱাৰো জাননে গোটেই অঞ্চলটোতে তোৰ কথা কৈ মোক হাঁহে মানুহে আজিলৈকেতো একো এটা ইনকাম কৰিব নোৱাৰিলে ভালহে পাব লাগে আজিতো তাই কৈছে মই বোলে গোটেই অঞ্চলটোতে মদাহী ভাঙুৰি বুলি ফেমাস আৰু তইও ভালহে পাব লাগে তোৰ ল'ৰা ফেমাস হৈছে এনেকে ফেমাস হৈ থাক তই যা যা চালা তইও পলাই থাক মোৰ পৰা চবে মোৰ পৰা পলাই দে হ'ব দে দালি আৰু আলুকে লৈ আহ বৰ ভোক লাগিছে ভাতকেইটা খাব লাগে সোনকালে আন
হেল্ল' তই এটা কাম কৰচোন এই যে মই কালি যে তোক কৈছিলোঁ সেই নোটছখিনি মোক দি দে সেই আগৰখিনি নহয় পিছৰখিনি যে দেখুৱাইছিলোঁ সেইখিনি দিলেই হ'ব দে আগৰখিনি মই পালোঁ দে মই হোৱাটছএপত চাই আছোঁ দে হেল্ল' ৰচোন মোৰ পেটটো বৰকৈ বিষাইছে মই তোক পিছত কল কৰিম হা ঠিক আছে দে মা অ' মা কি হৈছে মুনু মোৰ পেটটো বৰকৈ বিষাইছে কোনখিনি বিষাইছে তোৰ গোটেই পেটটো পিছফালৰখিনিও চাওঁ তই ঘুমোচোন মই কাঁহৰ বাতি ঠাণ্ডা পানী অলপ লৈ আহি পেটত দিম দেচোন তই ঘুমো মই পানী অলপ লৈ আহোঁ ৰ ঐ শুনাচোন কোৱা হেৰি তোমাৰ লগৰজনী কত লগৰজনী কোন লগৰজনী মানে মই কাজলৰ কথা সুধিছো কাজল ক'ত তাইৰ কথাটো মই নাজানো নহয় ৰখি আছো ৰাতিপুৱাৰ পৰা তাই অহাই নাইচোন আজি নাই মই নাজানিম দিয়া এই ছোৱালীজনীও মানে তাইতো কোনোদিন কলেজ ক্ষতি নকৰে আজি হ'ল কি তাই ঐ কাজল কি হৈছে তোৰ আজি ৰাতিপুৱাতো কলেজত দেখা নাপালো আৰে তইতো কোনোদিন কলেজ এবচেণ্ট নকৰ আজি এবচেণ্ট কৰিলি যে তোৰ বেলেগ কাম নাই হা মোৰ চকীদাৰী কৰাৰ বাহিৰে আৰে তই এটা চান্স দিছা না গোটেই জীৱনটো চকীদাৰী কৰিবলৈ মই সাজু আছো চা পঢ়িৰ পৰা মোৰ APSC পৰীক্ষা আৰু তই যদি এনেকৈ ডিষ্টাৰ্ব দি থাক নহয় মই পঢ়িবই নোৱাৰিম এনেই মোৰ গাটো বহুত বেয়া গা বেয়া কি হৈছে তোৰ কৈছো নহয় দূৰত থাক ভাই তই যে তাইৰ পিছত ইমান লাগি থাক তাই দেখোন তোক ভাৱেই নিদিয়ে আচলতে কি জানো তাই মোক অভিমান কৰি থাকে যদি তাই মোৰ এবাৰ হৈ যায় ন চাবি তাইক ইমান মৰম দিম তাইৰ গোটেই অভিমানবোৰ মোৰ মৰমত গলি যাব মা কি হৈছে মুনু মোৰ পেট বিষাইছে আজি ৰ বছো মই পানী অলপ লৈ আহোঁ ৰ পানীখিনি খানি ভাল পাবি ৰ এই ভগৱান কিয় ইমান শাস্তি দিছা বাৰু মোক একেবাৰে মাৰিয়ে লৈ নোযোৱা কিয় এনেকে শাস্তি দিয়াতকে চাওঁচো পানী অলপ খা ভাল পাবি দে অলপ ভাল পাইছা না যাচোন মা তই সুধি নাথাকিবি মোৰ বহুত আকৌ নহয় দে মোৰো বিহেছিল আগতে এনেকে পেট পানী অলপ খাই দিয়াৰ পিছত মই ভাল পাইছিলো ভাল পাবি দে মা হ'ব দে এতিয়া মোক অকণমান শুবলৈ দে দে ঘুমৌ তই কি মদ খাই খাই তোৰ মাথাটো গ'ল নেকি কি কৰি আছে এইবিলাক মাথাটো যোৱা নাই ৰ মই দিনক দিনে দেখাত বেয়া হৈ গৈ আছো নেকি আগতে বেয়া নাছিলি কিন্তু এতিয়া মদ খাই খাই তোৰ চকুকেইটা সোমাই গৈছে পেটটো ওলাই আহিছে দিনক দিনে কিবা বেয়া দেখা হৈ যায় আছ হয় তই ঠিকে কৈছ সেইকাৰণে কাজলে মোক পাত্তা নিদিয়ে কাজল তই কাজলৰ কথা ভাবি আছ বাবা কাজলৰ কথা নাভাববি কাজল ক'ত আৰু আমি ক'ত
কাজল ক'ত আৰু আমি ক'ত মা? আৰে কাজল মোৰ সৰুৰে বান্ধৱী আৰু মা মই তাইক সৰুৰ পৰাই ভাল পাই আহিছো। সিহঁতৰ লগত আমাৰ ঘৰখন নিমিলে বাবা। বাওনা হৈ চন্দ্ৰক লৈকে হাত নেমেলিবি। কি বকি আছ মা তই এইবোৰ? কিয় নিমিলে? আমি মানুহ নহয়? মানুহ হয়, কিন্তু কাজলৰ লগত তোৰ কি কথাত মিল আছে? মিল? কিহত মিল থাকিব লাগে? তাই এতিয়া ডাঙৰ পৰীক্ষাত বহাৰ কাৰণে পঢ়া শুনা কৰি আছে আৰু তই আধাতে পঢ়া শুনা এৰিলি, এনেকে মদ ভাং খাই নিজৰ জীৱনটো শেষ কৰি আছ। মা ঐ যা ভাত বনাগে যা। চালা এনে মোৰ অন্তৰখন আধা ভাঙি আছে, তই আৰু পুৰা ভাঙিব আহিছ এইবিলাক কথা কৈ কৈ। যিটো কথা কৈ নাথাকিবি না মা। মই কাজলক ভাল পাওঁ আৰু চাবি কাজল এদিন এইখন ঘৰৰে বোৱাৰী হ'ব লাগিব। কথা কবলৈ আহিছে সি। আছো না তই ইয়াতে বহ। খুৰী, অ খুৰী, আজি টিউচনত হঠাৎ পেটটো বিষাইছে, মই সেইকাৰণে তাইক লৈ আহিলো। তাই আজি কেইদিনমানৰ পৰা পেটটো বিহা বিহা বুলি কৈ আছে ৰবা। কি বা হৈছে? গৈছো যৌতুক ডক্টৰৰ তাকে লৈ যাওঁ। অ খুৰী, মই যাওঁ দিয়ক। মই এই পেট বিষোৱাৰ কাৰণে লৈ আহিলো। মোৰ বেগ চেগ চব টিউচনতে আছে। তুমিও গেলি ভাল আছিল। কিন্তু খুৰী, মই যে বেগ চেগ চব তাতে এৰি থৈ আহিলো। দেতে তুমি যোৱাগে যোৱা, মই দেউতাকক এটা ফোন কৰি দেউতাকৰ লগতে এই ডক্টৰৰ তাকে লৈ যাওঁ। অ দিয়ক, মই আহো দিয়ক। ঐ কি ভাবি আছ? তোৰ মুখত আজিকালি কাজলৰ নাম নুশুনো যে, নে কোনোবা বেলেগ পালি? এবাৰ হৃদয়ত তাইৰ নাম লিখিছো, সেই নাম মোচাটো ইমান সহজ নহয়। তাই মোৰ পৰা অলপ সময় বিচাৰিছে, ভালদৰে পঢ়িব বিচাৰিছে। হয়তো দেচোন তাইক মই কম ডিষ্টাৰ্ব কৰোঁ নে, সেইকাৰণে তাইৰ পৰা অলপ আঁতৰি আঁতৰি আছো। ঠিক আছে বাৰু, কিন্তু আজি যাবিনে নাই? ক'ত? আজি ৰকিৰ বাৰ্থডে নহয়? সি হোৱাটছএপত মোক ইনভিটেশ্যন পঠাইছে। বল, ডাঙৰ ডাঙৰ ঠাণ্ডা আনিব, ব্ৰেণ্ড। সেইটোতো হয়, আজিকালি খাব মন নোযোৱা হৈছে। মায়েও ঘৰত বহুত বকি থাকে। তাৰোপৰি সিদিনা কাজলেও কিবা কিবি ক'লে। তই যা, মই নাযাওঁ দে। সেই বল, ঘৰৰ মানুহৰ কথা শুনিলে পাগল হ'ব লাগিব। আজি মন নাছিল যাব। এই বল, একো নহয়, বল যাবি? বল। বল তেন্তে। কল্পনা। বাইদেউ আছি। আছি ৰবা। আপিটোৰ কি হৈছে হা? আকৌ নাই। আকৌ নহকে ইমান দিন মেডিকেলত ৰাখছি না? কবা নৰো, আকৌ নাই। আমি ওচৰৰ মানুহ, আমাকতো লাগব। নকয় কিয়? মই কাকো নকওঁ দা। হলাই হে আকৌ তাই অলপ দুৰ্বল, সেইকাৰণে ডাক্তৰে কৈছে 2 দিনমান থাকক মেডিকেলতে। দাতে থাকা, মই যাওঁ দা। বাইদেউ আজি ইমান দিনৰ মূৰত আহিল যে? আহিবাতো সদায় মন যায়, পিছে দেখোন নাম তাকে সেনেকে আহিবাও ভাল নালাগে দেচোন। এই ওচৰৰ মানুহজনীক আৰু মাতিব লাগে নে? আপুনি নিজে আহিব পাৰে। আহিলো হৈ ৰবা, নিজেও আহিলো হৈ। তুমিতো আমাৰ তাকে কোনোদিন নাযাও। এটা কথা ৰবা, কল্পনা জীয়াকৰ কিবা বেয়া বেমাৰ হৈছে নেকি? বেয়া বেমাৰ? কি হৈছে? মইচোন একো গমেই নাপাওঁ। তুমি গমেই নাপাও? কল্পনাক মই ইমান সুধিলো, তাই নকয়। লোকে থতে এতিয়া ঢুকে যাব। সেই বাইদেউ এনেকে ক'ব নালাগে নহয়। ইমান ভাল ছোৱালী তাইৰ ভাল হোৱাটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিব লাগে। শুনা, ময়ো বেয়াটো কামনা কৰা নাই, কিন্তু কবা লাগে, কলি অলপ মানুহৰ আশীৰ্বাদ পাই সোনকাল ভাল হয়, গম পাইছ না? হ'ব দিয়ক বাইদেউ, আপুনি বহক, মই চাহ একাপ কৰোঁ। চাহ খোৱা ইচ্ছা নাই দা। একো নহয় ৰ'ব, কথাটো যি কলো তেওঁ শান্তি পালো অলপ। দিয়ক দিয়ক, আপুনি বহক, মই চাহ একাপ কৰোঁ। কি হ'ল? ইমান মন মাৰি আছা যে? ইমান পঢ়ি শুনি কষ্ট কৰি UPSCৰ এক্সামটো দিছিলো, আজি ৰিজাল্ট দিলে, ভাল নহল। কাজলেওতো UPSC এক্সাম দিছিল। কাজলেওতো দিছিল। কাজলৰ? তুমি কাজলৰ কথা সুধিছা? তাই আমাৰ গোটেই কেইজনী ফ্ৰেণ্ডৰ ভিতৰত টপ কৰিছে। কি সঁচাই? সঁচা। তাই মোক কৈছিল ডিষ্টাৰ্ব কৰিব মানা কৰিছিল, আৰু মই তাইক ডিষ্টাৰ্ব কোনো ধৰণৰ কৰা নাই। কিন্তু আজি তাইক পুৰা ডিষ্টাৰ্ব কৰিম। তাইৰ ঘৰত যাম আৰু কম পাৰ্টি লাগে মোক।
কাজল, অ কাজল, অ ক'ত আছে ওলাই আহ। আজি ইমান ফূৰ্তিৰ দিনত আপোনাৰ মুখত এনেকে 12 বাজি আছে যে? আৰে কাজলক মাতক না, আজি আপোনালোকে পুৰা পাৰ্টি খুৱাব লাগিব দেই। আপোনাৰ ছোৱালী ইমান ডাঙৰ ৰিজাল্ট এটা কৰিছে। কাজল, অ ওলাই নাহ কিয় তই? তুমি কাজলক ক'ত পাবা বাবা? কাজলে মেডিকেলত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। কি কি হৈছে কাজলৰ? কাজলৰ দুয়োটা কিডনী বেয়া হৈছে। এইবোৰ আপুনি কি কৈছে? নাই, ই কেতিয়াও হ'ব নোৱাৰে। এতিয়া ডক্তৰে কৈছে তাইৰ লগত মিলা তেজে পনাই। মই এতিয়া মোৰ আপিক হেৰাব লাগিব হানে পাইছো। আপুনি চিন্তা নকৰিব, ইমান সোনকালে মই কাজলক আমাৰ মাজৰ পৰা আঁতৰি যাব নিদিওঁ। খুৰী, মই হস্পিটেল গৈছিলোঁ, কাজলৰ খবৰ ল'লোঁ, লগতে ডক্তৰকো লগ কৰিলোঁ। এটা ভাল খবৰ, মোৰ ব্লাড গ্ৰুপৰ লগত কাজলৰ ব্লাড গ্ৰুপ মেচ হৈছে। মই লগালগ ডক্তৰক ক'লোঁ যে মই মোৰ এটা কিডনী দি কাজলৰ জীৱনটো বচাব খোজোঁ, কিন্তু ডক্তৰে মোক ক'লে এটা কিডনী দিবলৈ একোৱেই লাভ নহ'ব, কাজল কেইদিনমানহে জীয়াই থাকিব। তাইক বচাব লগা হ'লে 2টা কিডনীৰ প্ৰয়োজন। সেইবাবে মই এটা সিদ্ধান্ত লৈছোঁ, এতিয়া মই মোৰ 2টা কিডনী কাজলক দি তাইৰ জীৱনটো ৰক্ষা কৰিম। খুৰী, কিন্তু তোমাৰ কি হ'ব বাবা? মোৰ যি হয় হওক, মুঠতে কাজল জীয়াই থাকিব লাগিব। ৰাতিপুৱাৰ পৰা এই ল'ৰাটোৰ খবৰ এটা নাই, ক'ত বা আছে, কিবা খোৱা লোৱা কৰিছে নে নাইয়ে। এইফালে বেলি ডুবিবৰে হ'ল। বাবা, ক'ত আছিলি তই দিনটো? ৰাতিপুৱাৰ পৰা তোৰ খবৰ এটা নাই, ক'ত গৈছিলিনো বাবা? মই হস্পিটেল গৈছিলোঁ মা। কিয়? কাজলৰ 2টা কিডনীয়ে বিকল হৈ পৰিছে। হে ৰাম, তই মানে তাৰ খবৰ ল'বলৈ গৈছিলি? নহয়, মই মোৰ ব্লাড গ্ৰুপটো চেক কৰিবলৈ গৈছিলোঁ। আৰু ভগৱানৰ কি লীলা মা, কাজলৰ ব্লাড গ্ৰুপটো ইমান চেঞ্চিটিভ, কাৰো লগতে মেটচিং হোৱা নাছিল, কিন্তু মোৰ ব্লাড গ্ৰুপৰ লগত তাইৰ ব্লাড গ্ৰুপটো একেই। তাৰমানে তই কি ক'ব বিচাৰিছ বাবা? মই মোৰ 2টা কিডনী কাজলক দি তাইক মই বচাব বিচাৰো মা। তই পাগল হৈছ নেকি বাবা? তই জাননে মানুহৰ 2টা কিডনী কোনোবাক দি দিলে কি হয়? হা, মানুহ জীয়াই নাথাকে এনেকে বাবা। তই এনেকুৱা কথা নকবি। তোৰ কিবা এটা হ'লে মোৰ কি হ'ব কচোন? এনেকুৱা কথা নকবি। আৰু এজনী লোকৰ ছোৱালীৰ কাৰণে মই মোৰ ল'ৰাটোৰ জীৱন শেষ কৰিব নোৱাৰো। তোৰ বাবে কাজল লোকৰ হ'ব পাৰে মা, কিন্তু মোৰ কাৰণে কাজল মোৰ আপোন হয়। মই নিজতকৈ বেছি ভাল পাওঁ তাইক। মোৰ চকুৰ আগত কাজলক মই মৰি যোৱাটো চাই থাকিব নোৱাৰো মা। এতিয়া এটাই উপায় আছে, মই নিজৰ কিডনী তাইক দান কৰি তাইক মই বচাম। নাই, তোক এনেকুৱা কৰিবলৈ মই নিদিওঁ বাবা। তই নোৱাৰো এনেকুৱা কৰিবলৈ। তই চিন্তা নকৰিবি মা। আৰে মই মৰি গ'লো কি হ'ল? কাজল বেয়া ছোৱালী নহয়। তাই যেতিয়া গম পাব মই তাইক বচাইছো, তাই চিৰজীৱন তোক চাব মা, চিৰজীৱন। আৰে সমাজৰ চকুততো মই এজন বেয়া মানুহ, মোতকে বেয়া মানুহ এই অঞ্চলতে নাই। কিন্তু এই বেয়া মানুহজন মৰি গ'লে কাৰো একো নাযায় মা। কিন্তু যদি কাজল মৰি যায়, সমাজে এটা ভাল সম্পদ হেৰুৱাব। তাই UPSCত পাছ কৰিছে মা, তাই ডাঙৰ অফিচাৰ হ'ব এতিয়া। তই চিন্তা নকৰিবি, তাই তোক চাব মা। আৰু মোক নৰখাবি তই। মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছো, য'ত যি চাইন মাৰিব লাগে চব মই চহী তহি মাৰি আহিছো। তই সমাজৰ কথা ভাবিলি, কিন্তু এই মাৰজনীৰ কথা এবাৰ নাভাবিলি। হা, তোকতো মই কৈছো মা, তই চিন্তা নকৰিবি। মই মৰি গলেও তোক চোৱা মানুহ দি যাম। মই তোক ইমান সুখত ৰাখিব নোৱাৰিম, কিন্তু কাজলে চিৰজীৱন তোক মা শুশ্ৰূষা কৰিব। তই চিন্তা নকৰিবি মা। মই সিদ্ধান্ত লৈছো মা, মোক আৰু বাধা নিদিবি। বাবা, বাবা, পগলামিখন নকৰিবি তই।
মা আজি মোৰ অপাৰেশ্যন তুমি আশীৰ্বাদ কৰিবা যাতে মোৰ এই কিডনী দুটাৰে কাজল সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে। আৰু তই মোৰনো কি মা, ভগৱানে চাগে মোৰ ভাগ্যত এইখিনি আয়ুস লিখিছিল। তুমি চিন্তা নকৰিবা মা, এতিয়াৰে পৰা কাজলৰ মাজতে তুমি মোক অনুভৱ কৰিব পাৰিবা, মোক বিচাৰি পাবা তুমি। সঁচাকৈ মাহী, ল'ৰাজন বহুত ভাল। সি নিজৰ জীৱনৰ কথা নাভাবিও আমাৰ মুনুৰ জীৱনটো বচালে। আচলতে সি মুনুৰ জীৱনত ভগৱান হিচাপে আহিছে। কি হ'ল? মোৰ বন্ধুই নিজৰ চিন্তা নকৰি কিনে তাইক বচালে, কিন্তু তাই কি কৰিলে? তাই এদিনো তাক পাত্তাই নিদিলে, তাৰ কথা অলপো নাভাবিলে। তত ছোৱালী মানুহবিলাক ন চব একেই হয়। মা, ডক্টৰেটো কৈছিলে মই নাবাচিম বুলি। মোক বাচিবলৈ 2টা কিডনীৰ প্ৰয়োজন। কিন্তু এই 2টা কিডনী কোনে দিলে মা? মই সেই মানুহজনক চাব বিচাৰোঁ, যোনে মোক বচালে। তোক ডাক্তৰে বাচেছি। নহয় মা, মেডিকেলৰ পৰা অহাৰ পিছত সকলোৱে মোৰ খবৰ ল'ব আহিছে, কিন্তু যিয়ে মোৰ আগে পিছে এনি টাইম ঘূৰি ফুৰে, সি কিয় এবাৰো অহা নাই মা? তই কাৰ কথা কৈ আছা? চানুৰ কথা কৈছো। সঁচা কথা কোৱাচোন মা, সিয়ে মোক বচালে ন? মই কবা নোৱাৰো হেলাখান, মই একো কবা নোৱাৰো। তই নকওঁ নাই, মই এতিয়াই চানুহঁতৰ ঘৰলৈ যাম। আৰু আপোনাৰ ওচৰত মোৰ এটা অনুৰোধ থাকিল, কাজলক নকব যে মই তাইক 2টা কিডনী দিছো বুলি। কব তাইক ডক্তৰে বচাইছে। আহো। খুৰী, মই মাক বহুত সুধিলো, আপুনি কওকচোন, চানুৱে কি তাৰ 2টা কিডনী দি মোৰ জীৱন বচালে নেকি? খুৰী, আপুনি একো নকয় কিয়? তই কিয় এনেকুৱা কৰিলি? ইমানে ভাল পাইছিলি নে মোক যে নিজৰ জীৱনটো বিপদত পেলাই তই মোক বচালি? নাই, মই তোৰ লগত বহুত বেয়া কৰিলো। মোৰো জীয়াই থকাৰ কোনো অধিকাৰ নাই। কাজল, ইমান কান্দিব নালাগে দে, মই জীয়াই আছো। চানু, তই জীয়াই আছ? কিন্তু তইতো তোৰ 2টা কিডনী মোক দিছিলি। নাই কাজল, তোৰ দেহত মোৰ এটা কিডনীহে আছে। তেন্তে আন এটা? তুমি চিন্তা নকৰিবা মা, এতিয়াৰে পৰা কাজলৰ মাজতে তুমি মোক অনুভৱ কৰিব পাৰিবা, মোক বিচাৰি পাবা তুমি। মই আহো মা, বাহিৰত গাড়ী ৰখি আছে। বল ক'ত মা? হস্পিটালত। নালাগে মা, তোমাৰ সন্মুখত মই শান্তিৰে মৰিব নোৱাৰিম মা। তই মৰিব নালাগে বাবা। কালি মই ডক্তৰৰ ওচৰত গৈছিলোঁ। তোৰ আৰু কাজলৰ তেজৰ লগত মোৰ তেজৰো মিল আছে। তাৰমানে? এয়া ডক্তৰৰ ৰিপৰ্ট। কিন্তু মা, তুমি কিয় এইবোৰ টেষ্ট কৰিলা? কাৰণ তই অবিহনে মই থাকিব নোৱাৰিম বাবা। বল, কাজলক তই এটা কিডনী দিবি আৰু এটা মই দিম। নাই মা, তেতিয়াতো তুমি এইবোৰ কৰিব নালাগে। মই মোৰ 2টা কিডনী দিম, তোমাৰ কিবা এটা হলে কি হব? আৰু তোৰ কিবা এটা হলে কি হব?
মই কেনেকে থাকিম বাবা? বল আমি দুয়ো তাইক উদ্ধাৰ কৰিম, বল বল, দেৰি নকৰো, বল। খুৰী, আপোনালোকে মোৰ কাৰণে ইমানখিনি কৰিলে। মই আপোনাক কথা দিছোঁ, গোটেই জীৱন মই আপোনালোকৰ দায়িত্ব ল'ম। হ'ব, তোমালোকে বহা, মই তোমালোকৰ কাৰণে চাহ কৰোঁ, বহা। কাজল, মই আৰু তোক কোনোদিন ডিষ্টাৰ্ব নকৰোঁ। তোৰ লগত মিলা ভাল ল'ৰা এটা চাই তই বিয়া হৈ যাবি। কিয় তই মোক বিয়া নাপাত? মই? মোৰ লগত তই বিয়া হবি জানো? কিন্তু তই গোটেই বেয়া বস্তু এৰিব লাগিব। এনে এটা কিডনীত জীয়াই আছো, সেইবোৰ খালেচোন একেবাৰে টপকি যাম। তোৰ দৰে ইমান ধুনীয়া ছোৱালী এজনী পাইছো, ইমান সোনকালে নমৰো ৰ। তোৰ লগত গোটেই জীৱন জীয়াব বিচাৰো।